হয়, মই বৰ্তমান উপস্থিত আছো দিচাং নদী আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ এটা চাপৰিত আৰু এই চাপৰিত মই কেমেৰা সহযোগী কোনে কোনে এখন ফলক দেখুৱাবলৈ অনুৰোধ জনাইছো। এই ফলকখন দেখিছে প্ৰকৃতি সন্তানৰ কাম্য কানন কৃষি পাম ও অনাথ বৃক্ষপুলি আশ্ৰম। এই যিখন পাম, এই পামত অজস্ৰ এনে ধৰণৰ অনাথ বৃক্ষপুলি তাৰমানে তোৰ পৰা তেওঁলোকে তুলি আনি এই পুলিসমূহ ইয়াত ৰুই এতিয়া সেই পুলিসমূহ ডাঙৰ হৈছে। আজি মই ইয়াত উপস্থিত হোৱাৰ এটা অন্যতম কাৰণ হ'ল, মই যদি সোঁফালে কেমেৰাটো মই ঘূৰাবলৈ অনুৰোধ জনাওঁ, দেখিব আপোনালোকে ইয়াৰ কিনাৰৰ যি গছসমূহ, এই গছসমূহত বগা কাপোৰ কিছুমানেৰে তেখেতে মেৰিয়াই থোৱা আছে। বগা কাপোৰ তেওঁৰ ভাষাত, যিজন এই কৃষি পামৰ স্বত্বাধিকাৰী, তেওঁৰ ভাষাত এই কাপোৰ তেওঁ পিন্ধাই থৈছে। শাৰী শাৰীকৈ গছ আছে আৰু এই গছসমূহত বগা কাপোৰ তেওঁ পিন্ধাই থৈছে। আৰু ইয়াৰ কি কাৰণ, সেই কাৰণসমূহ জানিবলৈ আমি এই ব্যক্তিজনৰ ওচৰত আহি উপস্থিত হৈছোঁ আৰু তেওঁৰ মুখৰ পৰাই এই গোটেই ঘটনাটো মই জানিব বিচাৰিম। গোটেই ঘটনাটো আপোনালোকে হয়তো অলপ অনুমান কৰিব পাৰিছে যে জুবিনৰ সৈতে ইয়াৰ এটা সংযোগ আছে। কি ক'ব আপুনি যে গছবিলাকত আপুনি বগা কাপোৰ পিন্ধাই ৰাখিছে, ইয়াৰ মূল উদ্দেশ্যটো কি? নমস্কাৰ। ইয়াৰ মূল উদ্দেশ্য মই দীঘলীয়াকৈ ক'বলৈ মোৰ মন নাই। যি নহওক, আপোনালোকে জানিছে বৰ্তমান আমাৰ জুবিনদাৰ মৃত্যু হৈছে আৰু এই মৃত্যুত সমগ্ৰ বিশ্ববাসীয়ে শোক প্ৰকাশ কৰিছে আৰু লগতে জীৱ জন্তু বন্য পক্ষী পৰ্যন্তও শোক প্ৰকাশ কৰিছে। আৰু তেওঁৰ এটা অতি প্ৰিয়, যাৰ লগত তেওঁ কথা পাতিছিলে, গছ গছনিৰ লগত, আৰু তেওঁ ৰোপণ কৰিছিলে গছ গছনি, আৰু এই গছ গছনিয়েও তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। কিন্তু গছ গছনিয়ে তেওঁলোকক ক'ব পৰা নাই যে মই এই কথা অনুভৱ কৰিছোঁ আৰু মই এই গছবোৰক বগা কাপোৰ পিন্ধাই এটা তেওঁৰ আত্মাৰ কাৰণে অদ্গতিৰ প্ৰাৰ্থনা কৰিছোঁ। আৰু মই ভাবোঁ তেওঁৰ বন্ধুবৰ্গসকলে তেওঁ যিমান কেইজোপা গছ ৰুই থৈ গৈছে, এই গছবোৰতো অন্ততঃ দুই এজোপা হ'লেও বগা কাপোৰ পিন্ধাই এই গছবোৰে তেওঁক সন্মান বা আত্মাৰতে প্ৰাৰ্থনা জনোৱাৰ এটা বাৰ্তা প্ৰেৰণ কৰিবৰ কাৰণে মই তেওঁৰ বন্ধুবৰ্গসকলকো মই আহ্বান জনাইছোঁ। হয়, এইজন হৈছে ৰাজেন্দ্ৰ মিলি আৰু এজন প্ৰকৃতিপ্ৰেমী ৰাজেন্দ্ৰ মিলি। মই কেমেৰা সহযোগী সেই গছসমূহ পুনৰবাৰ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। তেখেতৰ মনৰ চিন্তা হ'ল যে এতিয়া দেখিছে আপোনালোকে টিভিয়ে সদায় দেখি আছে যে জুবিনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত গৈ ক'ৰবাত যদি বগলী গৈছে, ক'ৰবাত হাঁহ কুকুৰা সকলোৱে গৈ দুখ প্ৰকাশ কৰাৰ দৰে সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আছে। তেওঁৰ মতে এই গছসমূহেও এই আজিৰ দিনত জুবিনৰ মৃত্যুত জুবিনৰ আটাইতকৈ প্ৰিয় যি গছ গছনি, সেই গছ গছনিসমূহেও জুবিনৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। কিন্তু তেওঁলোকে মুখেৰে কথা ক'ব নোৱাৰে, যাৰ বাবে তেওঁলোকে ফুটাই ক'ব পৰা নাই। কিন্তু ৰাজেন্দ্ৰ মিলিয়ে সেই কথা অনুভৱ কৰিছে আৰু তেওঁৰ পামত থকা প্ৰতিজোপা গছক এনেদৰে বগা কাপোৰ পিন্ধাই তেওঁ যে গছসমূহে দুখ কৰিছে, ব্ৰতত আছে, সেই কথা বুজাবলৈ চেষ্টা কৰিছে। কিয়নো যেতিয়া এজন আত্মীয়ৰ মৃত্যু হয়, সকলোৱে জানে যে আমি ব্ৰতত থাকি বগা সাজ পৰিধান কৰোঁ আৰু সেই গছসমূহেও আজি তেওঁৰ আপোন জুবিন গাৰ্গৰ মৃত্যুত এনেধৰণে বগা সাজ পৰিধান কৰিছে বুলি তেওঁ বুজাব বিচাৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।